हेलो एवरीवन मोर नाम इक्रामुल सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं तुम्हारे कैसिलो जे प्रत्येकटा मेट्रिकर क्वेश्चन एन्सार और क्लास 12 आर्ट्स स्ट्रीमर प्रत्येकटा क्वेश्चन पेपर सल्व करा हबो। तो आज तुम्हारे एग्जाम जियोग्राफी कमप्लीट होइसे। तो आज तुम्हारे लई आइसु जियोग्राफी सब्जेक्टर शर्ट क्वेश्चन बिला। तो तुम्हारे एतिया चेक करा जे तुम्हारे कि लिखिसा और शुद्ध उत्तर तो मैं कै दी आसो। এতিয়া কথা হৈছে যে হুইচ অন অফ দ্য ফ্লোয়িং ইজ এন ইকোনমিক ফ্যাক্টর ইনফ্লুয়েন্সিং দ্য ডিস্ট্রিবিউশন অফ পপুলেশন। আৰু এছামিছত যদি কোৱা হয় তেনেহ'লে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা তলৰ কোনটো অৰ্থনৈতিক কাৰক। তো এইটো হ'ব মিনাৰেলছ মানে খনিজ পদাৰ্থ। তাৰপিছত বি নম্বৰটো হ'ব। তো বি নম্বৰটো হ'ব হুইচ অন অফ দ্য ফ্লোয়িং ইজ এ সেকেন্ডারি অ্যাক্টিভিটি। নিম্নোক্ত কোনবিধ দ্বিতীয়ক বৃত্তি। তো ইয়াত কথা কোৱা হৈছে যে যিটো প্ৰাইমাৰী এক্টিভিটি হয় এইটো একচুৱেলি মানে ডাইৰেক্ট কানেকশ্যন নেচাৰেল ৰিচোৰ্চৰ ওপৰত, যেনেকৈ খেতি বাৰী কৰা আৰু ফিচিং কৰা এইবিলাক হ'ল কি প্ৰাইমাৰী এক্টিভিটি। কিন্তু সেকেন্ডাৰী এক্টিভিটিটো হৈছে যেনেকৈ ইণ্ডাষ্ট্ৰিয়েল বস্তু বনোৱা হয় আৰু বেলেগ বেলেগ কামত কৰা হয় এইবিলাক। তো ইয়াত কি হৈছে যে এইটো ওৱানৰ বিৰ এনসাৰটো হ'ব কেমিকেল বেস ইণ্ডাষ্ট্ৰি। মানে ইণ্ডাষ্ট্ৰি হ'লেই মানে সেকেন্ডারি এক্টিভিটি। এটি হ'ব ৰসায়নজাত উদ্যোগ এছামিছত। তো এতিয়া কথা হৈছে যে গ্ৰুপ ওৱানৰ সি হুইচ অন অফ দ্য ফলোয়িং ইজ নট এ টাৰ্টিয়াৰী এক্টিভিটি। তো নিম্নোক্ত কোনবিধ তৃতীয় বৃত্তি নহয়। চুজ দ্য কারেক্ট এনসার মানে শুদ্ধ উত্তৰটো বাছি ওলাব কৈছে। এতিয়া কথা হৈছে যে হোৱাইট জব যিবিলাক কি আছে, হোৱাইট কোট জব যিবিলাক আছে সেইবিলাক হ'ল কি হৈছে টেৰিটৰি এক্টিভিটি। ইয়াত কি কৈছে যে ইয়াৰ এনসাৰটো হ'ব ইণ্ডাষ্ট্ৰিয়েল ওয়ার্কার। যেহেতু প্রত্যেকটাই কি হয়েছে হোয়াইট কোট। এতিয়া ইণ্ডাষ্ট্রি যিবিলাক কাম করে তো প্রত্যেকটাই কি হয়েছে ইয়াত দিয়া আছে জব। মানে সার্ভিস যিবিলাক আছে সার্ভিস সেক্টরক কি বুলি কোৱা হয় যে টেরিটরি এক্টিভিটি কোৱা হয়। কিন্তু ইয়াত প্রত্যেকটাই কি আছে প্রায় প্রত্যেকটাই কি হয়েছে সার্ভিস। কিন্তু ইয়ার ভিতৰত কি হয়েছে ইণ্ডাষ্ট্রিয়েল ওয়ার্কার যদি আমি হোয়াইট জব হিসাবে ভাবি লওঁ তেনেহ'লে ইণ্ডাষ্ট্রিয়েল ওয়ার্কারটো কি হ'ব তোমালোকৰ ইয়াত কি নহ'ব টেরিটৰিয়েল এক্টিভিটি নহ'ব। তো ইয়াত আৰু এটা কুৱেশ্যন আছে ওৱানৰ ডি হুইচ অন অফ দ্য ফলোয়িং ইজ এ সেকেন্ডারি এক্টিভিটি। তো ইয়াত এনসাৰ হ'ব যে মেনুফেকচাৰিং। ইয়াত কি হৈছে নিৰ্মাণ কাৰ্য হ'ল কি সেকেন্ডারি এক্টিভিটি। তাৰপিছত ই নম্বৰটো কুৱেশ্যন আছে হুইচ ট্ৰান্স কণ্টিনেণ্টেল ৰেলৱেজ অফ দ্য ফলোয়িং কানেক্টছ হেলিফেক্স চিটি উইথ দ্য ভ্যানকুভাৰ চিটি। নিম্নোক্ত কোনটো আন্তঃমহাদেশীয় ৰেলপথে হেলিফেক্স চহৰক ভ্যানকুভাৰ চহৰৰ লগত সংযোগ কৰিছে। সেইটো এনসাৰ হ'ব ট্ৰান্স কানাডিয়ান ৰেলৱে। এইটো কি হয় ট্ৰান্স কানাডা ৰেলপথ। তাৰপিছত কি হ'ব এফ নাম্বাৰ হুইচ অন অফ দ্য ফলোয়িং টাইপছ অফ ইকনমিক এক্টিভিটিজ ডমিনেটছ ইন ৰুৰেল সেটেলমেণ্টছ। সকলো গ্ৰাম্য বসতিত তলৰ কোনবিধ বৃত্তি মুখ্য। এইটো এনসাৰ হ'ব প্ৰাইমাৰী বা প্ৰাথমিক। কিহৰ কাৰণে যে গাঁও অঞ্চলত বা সকলো গাঁও অঞ্চলৰ মানুহে কি কৰে খেতি বাতি কৰে, আকৌ ফিচিং কৰে মানে মাছৰ বেপাৰ কৰে বা মাছ কি কৰে প্ৰডাকশ্যন কৰে। তো এইবিলাক একচুৱেলি কি হয় প্ৰাইমাৰী এক্টিভিটি হয়। তো সেইকাৰণে কি হৈছে যে গাঁৱৰ মানুহবিলাক কাৰ ওপৰত কি হৈছে নিৰ্ভৰযোগ্য প্ৰাইমাৰী, যে তেওঁলোকে যিহেতু খেতি বাতি কৰি বেছিভাগ কৃষি কৰি জীৱন নিৰ্বাহ কৰে সেইকাৰণে এইটো এনসাৰ হ'ব কি হ'ব এফৰ 1। তাৰপিছত কি আছে যে জি নাম্বার as per 2011 census the population density persons per square kilometer in India is যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ব্যক্তি প্ৰতি বৰ্গ কিলোমিটাৰ হ'ল 382 এনসাৰ হ'ব। মানে জিৰ এনসাৰটো হ'ব 3। তো ইয়াত কি দিয়া আছে যে এ বি চি ডি ই এফ জি মানে ইয়াত কেইটা দিয়া আছে 7টা কুৱেশ্যন দিয়া আছে আৰু তোমালোকৰ কি আছে 4টা কি কৰিব লাগে এটেম্প কৰিব লাগে। কিন্তু কোনটো লিখিছা মই তো নাজানো, সেইকাৰণে মই 7টা কুৱেশ্যনে কি কৰি দিলোঁ সলভ কৰি দিলোঁ।
তো ইয়াত কেইটা কোৱেশ্চন দিয়া আছে ইয়াতো 7টা কোৱেশ্চন দিয়া আছে মানে 7টা দিয়া আছে তোমালোকৰ কি কৰিব লাগে 4টা আনসাৰ কৰিব লাগে এতিয়া কোনে কোনটো লিখিছা মইতো নাজানো সেই কাৰণে মই 7টাই মানে 7টাই মই সলভ কৰি দিম তো এতিয়া কি হৈছে যে নেম অফ দা ষ্টেট হোৱেৰ হুগলি ইণ্ডাষ্ট্ৰিয়েল ৰিজন ইজ লোকেটেড এটো হ'ব কি যে হুগলি উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি পশ্চিম বংগ তাৰ পিছত কি কৈছে অন মাইনিং টাউন অফ আসাম যে অসমৰ এখন খনি ভিত্তিক নগৰ এইটো হল কি মাৰ্ঘেৰিটা আৰু লিডো তোমালোক যেহেতু এটা কৈছে তেনেহলে মাৰ্ঘেৰিটা লিখিবা তাৰ পিছত সি নম্বৰ কি কৈছে অন এডমিনিষ্ট্ৰেটিভ সিটি অফ আসাম মানে অসমৰ এখন প্ৰশাসনীয় চহৰ এইটো হল কি দিছপুৰ তোমালোকে তো জানাই যে জৰ পৰা কি কৰা হয় সকলো কাম কাজ চলোৱা হয় যেনেকৈ অসমৰ ৰাজধানী যেহেতু দিছপুৰৰ পৰা সকলো কাম কাজ কৰা হয় এতিয়া কথা হৈছে যে ডি নাম্বাৰ 2D নাম্বাৰ ওয়ান টাইপ অফ নন ফেৰাছ মিনাৰেলছ মানে এবিধ অলৌহ জাতীয় খনিজ পদাৰ্থ এটো হ'ব কি কপাৰ আৰু হন লোকেশন অফ টাটা আইৰন এণ্ড ষ্টিল প্লান্ট এটো কত আছে জামশেদপুৰ তো এতিয়া কি হৈ গৈছে ঝাৰখণ্ডত আছে ঝাৰখণ্ড আগতে কি আছিল বিহাৰৰ অন্তৰ্ভুক্ত আছিল তাৰ পিছত বিহাৰ যেতিয়া ঝাৰখণ্ডৰ পৰা ভাগ হৈ গল তেতিয়া জামশেদপুৰটো ঝাৰখণ্ডত পৰিল তাৰ পিছত হাইয়েষ্ট এমাউন্ট অফ সুগাৰ প্ৰডিউসিং ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ সৰ্বাধিক চেনি উৎপাদন কৰা ৰাজ্যখন হল কি উত্তৰ প্ৰদেশ তাৰ পিছত কি হৈছে ওয়ান নেশনাল পাৰ্ক অফ আসাম অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কৈছে যে তোমালোকে তো জানা অসমত 7টা মানে 7টা কি আছে ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে যিকোনো এটা লিখিলে হ'ল যেহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো ফেমাস হয় সেই কাৰণে তোমালোকে মই এনসাৰটো দিলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তো এতিয়া কথা হ'ল যে মই তোমালোকৰ শৰ্ট কোৱেশ্চন প্লাস MCQ 7টা কি কৰি দিলো সলভ কৰি দিলো এতিয়া তোমালোকে কিমান মাৰ্ক পাবা হেইটো তোমালোকে কমেন্টত জনাবা আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে তোমালোকে কি কৰিবা এই চেনেলটো ফলো কৰিবা আৰু বেলেগকো তোমালোকৰ ফ্ৰেন্ড বিলাকক কি কৰিবা এই চেনেলটোৰ শেয়াৰ কৰিবা বা ভিডিওটো শেয়াৰ কৰিবা ধন্যবাদ